কিবা এটা সুধি আছো শুনিছনে নাই? ওর বড় ফেন্সিক জানা মুখৰ মাত নাই গোলাপৰ জাত এটা দেখিছ ককাৰ চাব উলিয়াই লৈছো তহঁতৰে গোলাপ ঠাণ্ডা কৰিবলৈ আৰু মুখৰ মাত উলিয়াবলৈ আগৰ গোলাপবোৰে খং কৰিব জনা নাছে কিন্তু আজিৰ গোলাপবোৰে খং কৰিব জানে আৰু মালিকৰ তেজেৰে হাতত ধুব জানে তই হাতুবি মোৰ তেজেৰে এই ভুল নকৰিব এইখন মোৰ দেউতাৰ তৰোৱাল আজি উলিয়াই লৈছো জব্দ কৰিছিল দেউতাই সঁচা তৰোৱালেৰে মিছা যুদ্ধ কৰিছিল মই কিন্তু সঁচা তৰোৱালেৰে সঁচা যুদ্ধই কৰিম তই যুদ্ধ কৰিবি মোৰ লগত আৰে কনা কেতিয়া কৰিবি কনা দে সিদিনাই মোৰ ছোৱালীজনী হ'বলৈ তাই ক'ব যোৱা দেউতা যুদ্ধ কৰ মোক আকৌ এবাৰ মাৰিব নিদিব সিদিনা ময়ো খুলি থম মোৰ এই গোলামৰ পোচাক খুলি তই কিতাল কৰিবি কিতাল কৰিবি হয় মানুহ নহ'লে জন্তু সেকেন্ডে ভালো তয়ো জন্তু ময়ো জন্তু সালা যুদ্ধখন কৰি ভাল লাগিব তয়ো কিন্তু তামাম জিনিস দে আমার এই গোলামটুকু বতাই লৈছে নহয় তাক ভাল কৰি লৈ মানে তাৰ লগত প্ৰেম কৰি থাকিম বুলি ভাবিছিলি আজি চাগে তই তাক লগ কৰি আহিছ তামাম ফুৰ্তি কৰিছো চাগে না এই পাঁচটা চিলাই পৰাক লৈ তই চাগে তাক ঘুমতো নাথাকে ঘুমাই লৈ পুৰা হাঁহিছে না কনা ক'ত লুকাই দেখিছো তাক কনা এই পাঁচটা চিলাই উভতাই দিব লাগিব নহয় কনা দে উভতাই ল'বলৈ অনুভৱ সাজু হৈ আছে মোক কথা দিছে আপোনাৰ ওপৰত সি আৰু হাত নুতুলে তাৰ মানে তই তাক লগ কৰিবলৈ গৈছিলি প্ৰাণ ভিক্ষা কৰিবলৈ গৈছিলি তই তাৰ ওচৰত ভিক্ষা কৰা